নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা আৰু এই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত অসমৰ 12টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে অসমৰ কোন সমষ্টিত কোনে টিকট লাভ কৰিলে চাও আহক প্ৰকাশ পালে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা অসমত 12টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে এই তালিকা অনুসৰি যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে লগতে নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদ্যুৎ বৰদলৈয়ে কোকৰাঝাৰত গৰ্জন মুছাহাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে বৰপেটাত দীপ বায়নক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে দৰং উদালগুৰিত মাধৱ ৰাজবংশীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে গুৱাহাটীত মীৰা বৰঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ডিফুত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে জয়ৰাম ইংলেঙক কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী শিলচৰত সূৰ্যকান্ত চৰকাৰ কাজিৰঙাত ৰজলিনা তিৰ্কী শোণিতপুৰত প্ৰেমলাল গঞ্জক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবতৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয় আমি আগতে কৈছিলোঁ নিৰ্বাচনৰ আগত আমি দেশত কা বলবৎ কৰিম সেয়েহে আমি কা বলবৎ কৰি দেখুৱাইছোঁ এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ কা বলবতৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে লাখ লাখ লোক ভাৰতলৈ আহিছিল পাকিস্তান বাংলাদেশৰ পৰা ধৰ্ম আৰু সন্মান ৰক্ষাৰ বাবে তেওঁলোক ভাৰতলৈ আহিছিল আৰু এইসকল লোকক নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব দি সন্মান প্ৰদান কৰিলে ভাৰতলৈ অহা প্ৰতিগৰাকী শৰণাৰ্থীয়ে সকলো অধিকাৰ লাভ কৰিব সংবিধান অনুসৰি মৌলিক অধিকাৰ সুৰক্ষাৰ অধিকাৰ সকলো পাব যিটো কাম কংগ্ৰেছে কৰিব পৰা নাছিল সেয়া বিজেপি চৰকাৰে কৰিলে প্ৰতিজন শৰণাৰ্থীয়ে কাৰ অধীনত বা কাৰ জৰিয়তে পাব নাগৰিকত্বৰ অধিকাৰ এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা মাছ আকাশত দুৰ্ঘটনাগ্ৰস্ত হ'ল বায়ুসেনাৰ অনুশীলনত ব্যৱহৃত এয়াৰক্ৰাফ্ট বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা ভাৰতীয় বায়ুসেনাৰ এয়াৰক্ৰাফ্ট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৰাজস্থানৰ জয়ছালমেৰত চলি আছিল যুদ্ধাভ্যাস ভাৰত শক্তি কাৰ্যসূচীত ব্যৱহাৰ হৈছিল কেইবাখনো এয়াৰক্ৰাফ্ট বিমান আৰু বায়ুসেনাৰ অনুশীলন উপভোগ কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুশীলন কাৰ্যসূচীৰে এখন এয়াৰক্ৰাফ্ট বিমান মাছ আকাশত দুৰ্ঘটনাগ্ৰস্ত হয় দুৰ্ঘটনাগ্ৰস্ত এয়াৰক্ৰাফ্টখন জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয় সৌভাগ্যক্ৰমে ৰক্ষা পৰিল এয়াৰক্ৰাফ্টখনত থকা দুগৰাকী পাইলট আৰু দুৰ্ঘটনাগ্ৰস্ত এয়াৰক্ৰাফ্টৰ পৰা সুকলমে ওলাই আহে পাইলট দুগৰাকী আৰু এই দুৰ্ঘটনাৰ পিছতেই অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ খেলপথাৰত নহয় এইবাৰ ৰাজপথত হ'ব ভয়ংকৰ কা আন্দোলন অসম বন্ধ দি সমগ্ৰ অসম অচল কৰি দিয়া হ'ব এই হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ কাৰ বিৰুদ্ধে শিৱসাগৰত অখিল গগৈ আৰু শৃংখল চলিহাৰ একেলগে প্ৰতিবাদ কা বলবৎ হোৱাৰ পিছতেই গৰজি উঠিল বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে খেলপথাৰত নহয় এইবাৰ ৰাজপথত হ'ব ভয়ংকৰ কা আন্দোলন সংগ্ৰাম চলি থাকিব বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম বন্ধ দি সমগ্ৰ অসম অচল কৰি দিয়া হ'ব
আমি জেললৈ যাবলৈ ভয় নকৰোঁ। ভাৰতত এতিয়া গণতন্ত্ৰ নাই, গণতন্ত্ৰৰ নামত এতিয়া জকাহে আছে। অকল বিজেপি কৰা মানুহবোৰে দেশপ্ৰেমিক আৰু বাকীবোৰ দেশদ্ৰোহী। কা আন্দোলনত কাৰো ইগ' নাখাটে, আমাৰ লগত কোনো ৰাজনীতি নাই। এই হুংকাৰ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ হোৱাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সৌদ অসম ছাত্ৰ সন্থা। কাৰ নিয়মাৱলী স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আছু। কা বলবৎ হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল আছু। কাৰ নিয়মাৱলী স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আছু। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে, এই মন্তব্য আছু নেতৃত্বৰ। উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ পূবৰ জনতাক ন্যায় দিব, সেই আশাৰে আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছোঁ, এই মন্তব্য কৰিছে আছু নেতৃত্বই। নতুন দিল্লীত আছুৰ সভাপতি আৰু সম্পাদকৰ সৈতে মুখ্য উপদেষ্টা ডক্টৰ সমজ্জল কুমাৰ ভট্টাচাৰ্যৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, অৱশেষত উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত সেও মানিলে ষ্টেট বেংক অৱ ইণ্ডিয়াই। SBIয়ে দাখিল কৰিলে ইলেক্ট্ৰেল বণ্ডৰ সবিশেষ তথ্য। উচ্চতম ন্যায়ালয়ৰ ওচৰত সেও মানিলে SBIয়ে। বিজেপিয়ে প্ৰৱৰ্তন কৰা ইলেক্ট্ৰেল বণ্ডক অসাংবিধানিক আখ্যাৰে ইয়াৰ সবিশেষ তথ্য বিচাৰিছিল যদিও SBIয়ে ইয়াৰ বাবে 30 জুনলৈ সময় বিচাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত SBIয়ে 12 মাৰ্চতে দাখিল কৰিলে সবিশেষ তথ্য। উচ্চতম ন্যায়ালয়ৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি 12 মাৰ্চ মঙলবাৰে ইলেক্ট্ৰেল বণ্ডৰ সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে SBIয়ে। উল্লেখযোগ্য যে ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে সৰ্বাধিক ধন লাভ কৰিছিল সাহসীয় বিজেপিয়ে। কিন্তু এই ধন ক'ৰ পৰা কোনে যোগান ধৰিছে তাৰ কোনো উৎস ৰাজহুৱা হোৱা নাছিল। সেয়েহে এই ব্যৱস্থাত বৃহৎ কেলেংকাৰীৰ সন্দেহ প্ৰকাশ কৰি আহিছিল বিৰোধীয়ে। সেই সন্দেহক অধিক প্ৰাসংগিক কৰি তুলিছিল SBIৰ স্থিতিত, কিয়নো ষ্টেট বেংক অৱ ইণ্ডিয়াৰ হাতত সকলো তথ্য মজুত থকাৰ পিছতো SBIয়ে লোকসভা নিৰ্বাচনৰ পিছতে অৰ্থাৎ 30 জুনৰ পাছতে এই তথ্য দিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ক জনাইছিল। ইয়াতে বহুতৰে সন্দেহ হৈছিল লোকসভা নিৰ্বাচনত সাহসীয় বিজেপিৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ ভয়তে SBIয়ে এইদৰে ন্যায়ালয়ক অৱগত কৰিছে। কিন্তু SBIৰ এই উত্তৰত অসন্তুষ্ট উচ্চতম ন্যায়ালয়ে SBIক 12 মাৰ্চৰ ভিতৰতে সকলো তথ্য দিবলৈ কাৰা নিৰ্দেশ দিয়াৰ লগতে অন্যথা আদালত অৱমাননাৰ গোচৰৰ সন্মুখীন হ'ব লাগিব বুলিও স্পষ্ট কৰে, যাৰ ফলশ্ৰুতিত নিৰ্ধাৰিত সময়তে SBIয়ে সকলো তথ্য দাখিল কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সাংবিধানিক বিচাৰপীঠে ইলেক্ট্ৰেল বণ্ডক অসাংবিধানিক আখ্যা দিছিল। পৰৱৰ্তী খবৰ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ পদত্যাগৰ পাছতে হাৰিয়ানাই পালে নতুন মুখ্যমন্ত্ৰী। হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হ'ল নায়াব সিং চাইনি। পৰৱৰ্তী খবৰ, এইবাৰ কা আন্দোলনত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰ নামত যদি অসমত 20 লাখ মানুহ আহে তেন্তে মই নিজে আন্দোলন কৰিম, এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ নামত লাখ লাখ মানুহক নাগৰিকত্ব দিয়া নহয়, কাৰ নামত 25 লাখ 30 লাখ 1 কোটি পৰ্যন্ত মানুহ সোমাব বুলি অপপ্ৰচাৰ চলিছে। কাৰ নামত অসমত এজনো নতুন মানুহ নোসোমায়, ইয়াৰ গেৰাণ্টি মই দিছোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে কাৰ জৰিয়তে বা কাৰ নামত 2014 পূৰ্বে অহা মানুহেহে আবেদন কৰিব পাৰিব। কাৰ অধীনত আবেদন কৰা লোকৰ সংখ্যা যথেষ্ট কম। অসমত ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই। আবেদনৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব। যদি সঁচাকৈয়ে 20 লাখ লোকে আবেদন কৰে তেন্তে ময়ো কা আন্দোলন কৰিম। অতি কম মানুহেহে কাৰ অধীনত নাগৰিকত্ব পাব। বৰাক উপত্যকাত কিছুসংখ্যক লোকে কাৰ অধীনত নাগৰিকত্ব পাব। ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰ অধীনত বৰ বিশেষ লোকে নাগৰিকত্ব নাপায়। লাখ লাখ বিদেশী আহিব বুলি কোৱা আন্দোলনকাৰীসকলে ইয়াৰ জবাব দিব লাগিব।
আগন্তুক ৪৫ দিনৰ ভিতৰত এই সকলো কথা স্পষ্ট হৈ পৰিব। কা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, অহা ১৪ মাৰ্চত বৰপেটালৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰপেটা সত্ৰ দৰ্শন কৰাৰ লগতে অংশ ল'ব এক বিশাল জনসভাত। পৰৱৰ্তী খবৰ, কা বলবৎ হোৱাৰ পাছতে ৰাজ্যৰ এখনৰ পাছত আন এখন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এইবাৰ বজালীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই আইন ভংগ কৰিলেই সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। এইবাৰ বজালীত জাৰি কৰা হ'ল ১৪৪ ধাৰা। কা বলবৎ কৰাৰ পিছতেই জাৰি কৰা হৈছে ১৪৪ ধাৰা। কোনো স্থানত ৫জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। লগতে ৰাজহুৱা স্থানত অস্ত্ৰ লাঠি আদি উলিয়াব নোৱাৰিব। কোনো ৰাজহুৱা সমদল ধৰ্ণা অনশন আদি কৰিব নোৱাৰিব। এই আইন ভংগ কৰিলেই সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। বজালীৰ জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা।